নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৬ মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমৰ সমস্যাক পিঠি দি বাহিৰত হিন্দু মুছলমান কৰি আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ প্ৰত্যাহ্বান জনাইছে অখিল গগৈয়ে। অসমৰ সমস্যাক পিঠি দি বাহিৰত হিন্দু মুছলমান কৰি আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিন্দু মুছলমান কৰিয়ে নিৰ্বাচনী প্ৰচাৰ চলাই আছে হিমন্ত বিশ্ব শৰ্মাই। বিজেপি RSSৰ গুড বয় হ'বলৈ মন্দিৰ বনাম লগতে মছজিদ ভাঙিম বুলি ফটোৰ কথা কৈ আছে হিমন্ত বিশ্ব শৰ্মাই। গোটেই ভাৰতৰ ওচৰত অসমৰ মানহানি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মূল্যবৃদ্ধি ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ সমস্যা আৰু কটীয়া পাৰিব নোৱাৰা অৱস্থাক লৈ এইবাৰ মৌন হৈ আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খেতিৰ বিষয়ে নজনা মাৰোৱাৰী অশোক সিংহালক জলসিঞ্চন মন্ত্ৰী পাতি দিছে। মাৰোৱাৰী জলসিঞ্চন মন্ত্ৰী গৰাকীয়ে অসমৰ কৃষকৰ সমস্যা কেনেকৈ বুজিব। কৃষিমন্ত্ৰী অতুল বৰা কেৱল দিল্লীক সন্তুষ্ট কৰাত ব্যস্ত, তেল মৰাত ব্যস্ত আৰু সেইকাৰণে কৃষকৰ অৱস্থা কাহিল হৈ পৰিছে অসমত। খুৰদাৰ সমালোচনা বিধায়ক অখিল গগৈ হয় বন্ধুবান্ধৱীসকল। এনেকুৱাকৈ বিধায়ক অখিল গগৈ খুৰদাৰ সমালোচনা কৰিছে হিমন্ত বিশ্ব শৰ্মাক। বন্ধুবান্ধৱীসকল আচলতে অখিল গগৈ যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ ২ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কেন্দ্ৰত কোনে গঠন কৰিব পৰৱৰ্তী চৰকাৰ, ইণ্ডিয়া এলায়েন্স নে NDA? ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আপুনি নিশ্চয় কমেণ্ট কৰি জনাব আচলতে ইণ্ডিয়া এলায়েন্স জয়ী হ'ব নে NDA? কেন্দ্ৰত কোনে গঠন কৰিব পৰৱৰ্তী চৰকাৰ, ইণ্ডিয়া এলায়েন্স নে NDA? ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়া হৈছে। বিজেপিয়ে কিমানখন আসন লাভ কৰিব, কিমানখন আসন পাব ইণ্ডিয়া এলায়েন্সে, কংগ্ৰেছে কিমানখন আসন পাব, কি হ'ব বিজেপি মিত্ৰজোঁটৰ? নিৰ্বাচনী সমীক্ষা প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱে। আৰু এইবাৰ লোকসভা নিৰ্বাচনত বিজেপি পাব ২৪০ৰ পৰা ২৬০খন আসন। NDAৰ আন সহযোগী দলে পাব ৩৫ৰ পৰা ৪৫খন আসন। কংগ্ৰেছে পাব ৮৫ৰ পৰা ১০০খন আসন আৰু ইণ্ডিয়া এলায়েন্সৰ সহযোগী দলে পাব ১২০ৰ পৰা ১৩৫খন আসন। ৪০০ পাৰটো দূৰৰ কথা ৩০০ পাৰ হোৱাটো বিজেপিৰ বাবে অসম্ভৱ। ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱৰ সমীক্ষাক লৈ দেশজুৰি চৰ্চা। কেন্দ্ৰত কোনে গঠন কৰিব পৰৱৰ্তী চৰকাৰ, ইয়াক লৈ ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে। বন্ধুবান্ধৱীসকল এতিয়াৰ পৰা মন্তব্যটো কমেণ্ট কৰি জনাব আচলতে বিজেপি নে কংগ্ৰেছ জিকিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ ৩ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ১ জুনৰ পৰা কেঁচা চাহপাত গ্ৰহণ নকৰে বটলি ফেক্টৰী। হয় বন্ধুসকল আপুনি ঠিকেই শুনিছে। ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে এটা বেয়া খবৰ। চাহ উদ্যোগ লৈ নামি আহিছে অসহনীয় সংকট। চাহ বণিক গোষ্ঠীৰ ষড়যন্ত্ৰত বন্ধ হ'বলৈ গৈ আছে বটলি ফেক্টৰী। ১ জুনৰ পৰা কেঁচা চাহপাত সংগ্ৰহ নকৰে বটলি ফেক্টৰীয়ে। অনিৰ্দিষ্ট কাললৈকে বন্ধ ৰাখিব ফেক্টৰীসমূহ। বটলি ফেক্টৰীৰ সিদ্ধান্তক লৈ হাহাকাৰ লাগিছে ক্ষুদ্ৰ চাহ খেতিয়কৰ। আমি কেনেকুৱাকৈ জীয়াই থাকিম, পৰিয়াল কেনেকুৱাকৈ বচাম, ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়া হৈছে। গভীৰ সংকটত ৰাজ্যৰ ২ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক। বটলি ফেক্টৰী এই সিদ্ধান্তৰ বিৰুদ্ধে চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলনক হুংকাৰ প্ৰদান কৰিছে। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সকিয়নি দিলে হিমন্ত বিশ্ব শৰ্মাক। ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে এটা বেয়া খবৰ। হয় বন্ধুসকল এটা দুখজনক খবৰ মুকলিয়াইছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ ৪ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। প্ৰচণ্ড গৰম, শিক্ষামন্ত্ৰীৰ বৃহৎ ঘোষণা। অৱশেষত অসমতো জাৰি কৰা হৈছে এলাৰ্ট। গৰমক লৈ এইবাৰ উত্তপ্ত হৈ পৰিছে ৰাজ্যজুৰি। গৰমক লৈ তৎপৰ হৈ পৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে কেইবাটাও নিৰ্দেশনা প্ৰেৰণ কৰিছে আয়ুক্তলৈ। গৰমক লৈ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে। প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় ৮ বজাৰ পৰা ১২ বজালৈকে আগুৱাই অনাৰ নিৰ্দেশনা। মধ্য ইংৰাজী বিদ্যালয়ৰ সময় ৮ বজাৰ পৰা ১২:৩০ বজালৈকে অনাৰ নিৰ্দেশ। উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ সময়সীমা ৮ বজাৰ পৰা ১ বজালৈকে আগুৱাই অনাৰ নিৰ্দেশনা। ২৭ মে'ৰ পৰা কাৰ্যকৰী হ'ব এই নিৰ্দেশনা। উৎকট গৰমক লৈ শিক্ষামন্ত্ৰীৰ বৃহৎ ঘোষণা। হয় বন্ধুবান্ধৱীসকল এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ডাঙৰ খবৰ মুকলি আহিছে।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 40 পৰা 50 ডিগ্ৰী সেলসিয়াস উদ্বেগজনকভাৱে ৰাজ্যত বৃদ্ধি পাইছে গৰম মে মাহত গৰমে ভংগ কৰিলে সকলো অভিলেখ ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা হৈছে ৰাজ্যবাসীৰ ৰাজ্যত পাৰস্তম্ভ পাৰ কৰিলে 40 ডিগ্ৰী সেলসিয়াছৰ ঘৰ গুৱাহাটীত আজিৰ দিনটোত তাপমাত্ৰা 40 ডিগ্ৰী 50 ডিগ্ৰী সেলসিয়াছৰ দৰে অনুভৱ মহানগৰীত আটাইতকেইখন চহৰতে তাপমাত্ৰা 34 ডিগ্ৰী সেলসিয়াছৰ অধিক আগন্তুক দিনতে তাপমাত্ৰা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা জুন জুলাই মাহত ৰাজ্যত ভয়ংকৰ পৰিস্থিতিৰ আশংকা বিগত সময়ছোৱাতকৈ অসমত বৰষুণ কমাৰ সম্ভাৱনা উদ্বেগজনকভাৱে ৰাজ্যত বৃদ্ধি পাইছে গৰম হয় বন্ধুসকল আপোনাৰ ৰাজ্যত আজিৰ দিনটোত কিমান ডিগ্ৰী সেলসিয়াছকৈ বৃদ্ধি পাইছে তাপমাত্ৰা নিশ্চয় কমেন্ট কৰি জনাব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ আৰম্ভ হয় বন্ধুসকল আপোনাৰ অঞ্চলত বৰষুণ হৈছে নেকি উৎকট গৰমৰ পৰা কিছু ৰেহাই পালে ৰাইজে বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিছতে বৰষুণ আৰম্ভ হৈ গৈছে হিলচৰত লগতে বদৰপুৰ কাটাখালাত বৰষুণ আৰম্ভ হৈছে ঠায়ে ঠায়ে ধুমুহা ঢেৰেকণি আৰম্ভ 24 ঘণ্টাত ৰাজ্যত ধুমুহা বৰষুণৰ আগজননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অৱশেষত বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে আজি উৎকট গৰমে দহিছে ৰাজ্যত আৰু ইয়াৰ মাজতে বৰষুণ আৰম্ভ হৈ পৰিছে সো বন্ধুবান্ধৱীসকল আপোনাৰ ৰাজ্যত বৰষুণ আৰম্ভ হৈছে নে নাই বা আপোনাৰ পৰিবেশটো পৰিৱৰ্তন হৈছে নে নাই নিশ্চয় আপুনি কমেন্ট কৰি জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 7 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কোনকেইখন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট উৎকট গৰমৰ মাজতে ধাৰাসাৰ বৰষুণৰ বাবে সম্ভাৱনাৰ তাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে 40 পৰা 50 কিলোমিটাৰ বেগেৰে আহিব এই ধুমুহা বৰষুণক লৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কাইলৈৰ পৰা ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা 27 মেত 13খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে অসমৰ আটাইতকেইখন জিলাতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা 27 মেৰ পৰা প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হ'ব অসমত কোন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট বঙাইগাঁও নলবাৰী দৰং উদালগুৰি মৰিগাঁও শোণিতপুৰত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট নগাঁও বিশ্বনাথ কাৰ্বি আংলং ডিমা হাছাওত কাছাৰৰ জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট হাইলাকান্দি কৰিমগঞ্জত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট উৎকট গৰমৰ মাজতে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা বন্ধুবান্ধৱীসকল আপোনাৰ ৰাজ্যত এনেকুৱাকৈ প্ৰভাৱ পৰিছে না নাই নিশ্চয় আপুনি কমেন্ট কৰি জনাবলৈ নাপাহৰিব লগতে কোনটো প্ৰান্তৰ পৰা আপুনি ভিডিঅ'টো চাই আছে বা আপোনাৰ ৰাজ্যত বৰষুণ হ'ব নে নাই বা আপোনাৰ ৰাজ্যত কিমান ডিগ্ৰী সেলসিয়াছলৈকে গৰমে দহিছে নিশ্চয় কমেন্ট কৰি জনাব সো বন্ধুবান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদি ফেসবুক পেজৰ পৰা চাই আছে নিশ্চয় ফেসবুক পেজটো ফলো কৰি দিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'